গরম জল বিকেল লাগবে বাদ দে সব স্লিপ আছে তেলে এইদিকে জ্বর বোধহয় ইয়ার যদি আজি নহয় আর আজি যদি গরমা করে যেটা গরম থাকে উনিও কিন্তু গরম দেয় উগ্রমুখী কি হয়েছিল ঘটনাটা? মানে মই আইচিৰ পৰা এইখন গাড়ী লোড কৰি লৈ আহিছোঁ 7009 আপোনাৰ এইটো কি নাম আছিল সিংগাক এজেঞ্চি KSK তো আনাৰ পিছত মোৰ গাড়ী যেতিয়া মাপছে নাপাত মাল ঠিকেই পাইছে তাহাঁতৰ আন্দাজ অনুযায়ী খালী কৰি 140 লিটাৰ কৰি আছে কোৱাৰ পিছত মোৰ লগত এই শ্বটৰ হেৰি লৈ 2 কটা কোৱাৰ পিছে পিছে মানে ঠেলা ঠেলি লাগি গৈছে কিমানখিনি মাল লৈ আহিছিল? মই পেট্ৰল লৈ আহিছিলোঁ 8 কেল ডিজেল 4 কেল কিমানখিনি শ্বৰ্ট হৈছে গণ্ডগোল? 100 লিটাৰ ডিফাৰেঞ্চ কি গাড়ীত শ্বৰ্ট আহিছে না ইহঁতৰ চিষ্টেমত? আন্দাজত শ্বৰ্ট আহিছে মোৰ গাড়ীত শ্বৰ্ট অহা নাই ৰাইজে যে তেল লৈ আছে ৰাইজে তো ঠকি আছে ৰাইজতো একচুৱেলি মই আৰু খালী কৰি আৰু 4 কেল মাল উঠাইছোঁ ওপৰত উঠাৰ পিছতো 35 লিটাৰ মাল তাহাঁতৰ মিটাৰৰ পৰা মই কম পাইছোঁ কম পাইছে অঁ তেনেহ'লে ৰাইজে কিমান ঠকি আছে? ৰাইজেতো ঠকি আছে যদি চাপোজ আপোনাৰ 5 লিটাৰ তেল লয় তেনেহ'লে কিমানখিনি কম পাব? মোটামুটি 200 গ্ৰামটো কম হ'ব 200 গ্ৰাম 500 গ্ৰাম মান কম হৈ যাব অঁ পাম্পখনৰ নাম কি? পাম্পখনৰ নাম হ'ল সিংগা এজেঞ্চি KSK সিংগা এনার্জি সিংগা এনাৰ্জি KSK